সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ছাৰ জয়ন্ত দাস ছাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে?
মই ছাৰ অসম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। ছাৰ আপুনি কি কৰে? মই ছাৰ আগতে আৰ্মিত কাম কৰিছিলোঁ ছাৰ, এতিয়া অৱসৰ লৈ ঘৰতে আছিলোঁ। তাৰপিছত 2020 এনালত জইন কৰিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ছাৰ 2020 সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ আৰু ইয়াৰ পিছত 2জন গুৰুৰ দীক্ষা লৈছিলোঁ। কোন গুৰুৰ ওচৰত দীক্ষা লৈছিলে? মই চাকৰি কালত থাকোঁতে যোধপুৰৰ পৰা এজন নাৰায়ণ দত্ত শ্ৰীমালী নামৰ গুৰুৰ পৰা দীক্ষা লৈছিলোঁ। তাৰপিছত আৰু পেঞ্চন অহাৰ পিছত মই অনুকূল ঠাকুৰৰ পৰা দীক্ষা লৈছিলোঁ। ছাৰ আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত অন্য সাধনাবিলাক কৰি আছিলে আৰু গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে। সেই সাধনাবিলাক যেতিয়া আপুনি কৰি আছিলে, সেই সাধনা কৰি কিবা আপুনি লাভ পাইছিলনে? সেই সাধনাবিলাক কৰিতো ছাৰ একো লাভ পোৱা নাছিলোঁ, কিন্তু লোকচানেই হৈছিলে। আৰু এইবিলাক সাধনা কৰাতে বহুত কষ্ট হৈছিলে, বহুত বেমাৰত ভুগিছিলোঁ। আৰু কি বেমাৰত ভুগিছিল ছাৰ আপুনি? মোৰতো ছাৰ পাইলছ বেমাৰ হৈছিলে। পাইলছ বেমাৰ হোৱাতে মই তেতিয়াও মানে সকলো দেৱী দেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ যে বেমাৰটো ভাল কৰি দিয়ক বুলি, কিন্তু কোনো লাভালাভ নাপালোঁ মই। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই ছাৰ 2020 লকডাউনৰ সময়ত জ্ঞান গংগা নামৰ কিতাপ এখন পালোঁ আৰু সেই কিতাপখন পঢ়িলোঁ। তাত সকলো শাস্ত্ৰসন্মত জ্ঞান পালোঁ। ইয়াৰ আগতেও মই গীতা পাঠ কৰিছিলোঁ, শ্ৰীমদ ভাগৱত গীতা, কিন্তু তেতিয়া মই কোনো ভাগৱত গীতাৰ মানে ৰহস্যটো বুজি পোৱা নাছিলোঁ। যেতিয়া আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পালোঁ আৰু সেই জ্ঞান গংগা কিতাপখন আৰু গীতাখন একেলগে মিলাই পঢ়িলোঁ, তেতিয়াহে আচল গীতাৰ জ্ঞানটো বুজি পালোঁ। আৰু সেই জ্ঞান বুজি সেই জ্ঞানৰ আধাৰতে সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। আপুনি যি ভাগৱত গীতা পাঠ কৰি আছিলে, সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰি আছিলে? মই 97ৰ পৰাই মই ভগৱানক মানে বিচাৰি আছিলোঁ। 97ৰ পৰা মই বিচাৰিছিলোঁ যে ভগৱান যদি আছে, ক'ত আছে, কেনেকৈ আছে, কিয় আমাক দেখা নিদিয়ে, আৰু এইবিলাক মানে প্ৰশ্ন মোৰ মনত 97ৰ পৰা। তাৰপিছত মই এইবিলাক বিচাৰি গীতাত পঢ়িলোঁ। পঢ়াৰ পিছতো একো বুজি নাপালোঁ, কিন্তু যেতিয়া জ্ঞান গংগাখনত মানে মিলাই পঢ়িলোঁ, তেতিয়া গীতাৰ ৰহস্যটো মানুহৰ মানে কিমান দৰকাৰী সেই বস্তুখিনি বুজি পালোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰি ভক্তি বিধি যি আপোনাক প্ৰদান কৰিছে, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনে লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। এতিয়া আমাৰ তত্ত্বদৰ্শী জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ ভক্তি কৰাৰ পিছত যেনেকৈ মই প্ৰথম ভক্তি লোৱাতে তাৰপিছতে মই এদিন বাথৰুমত পৰি গৈছিলোঁ। মোৰ 2খন ভৰিয়ে পিছলি গৈছিলে, কিন্তু আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত সেইদিনাখন হয়তো মোৰ মৃত্যুও লিখা থাকিব পাৰে বা যিকোনো ঘটনা ঘটিত হ'ব পাৰিছিলে, কিন্তু সেইদিনাখন যদি মই পৰি গ'লোঁ হয়, তেতিয়াহ'লে মোৰ মানে নিশ্চয় কিবা এটা হ'লে হয়। কিন্তু মই যেতিয়া গুৰুৰ চৰণত আহিলোঁ, তেতিয়া সেই গুৰুৱে মোক সেইদিনাখন বচাই দিলে। অন্য কি লাভ পাইছে ছাৰ? তাৰপিছত লাভটো বহুত আছে ছাৰ, ক'বলৈ গ'লেতো বহুত লাভ পাইছোঁ, কিন্তু মেইন মুখ্য কেইটামান লাভৰ কথা কৈ দিম মই। যেতিয়া লকডাউনৰ সময়ত মানে কৰোণাৰ বেমাৰ হ'লে, তেতিয়া মোৰ ভকতমতী তেওঁৰ কৰোণা বেমাৰ হ'লে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনা জনালোঁ, দিল্লীত গ'ল প্ৰাৰ্থনা। তাৰপিছত তেওঁ ক'লে যে পৰমাত্মাই দোৱা কৰিব। তাৰপিছত মোৰ ফেমিলিৰ মানে কৰোণা বেমাৰ ঠিক হৈ গ'ল। তাৰপিছত আৰু একবাৰ হ'ল, তেওঁৰ মানে জ্বৰ হ'ল। জ্বৰ হোৱাতে মানে চেলাইন দি থকা হৈছিলে। চেলাইন দি থকাতে তাৰ মানে গোটেই গাটো মানে একদম ঠাণ্ডা হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে কম্বল লৈ আহ, ৰেজাই লৈ আহ। আমাৰ ঘৰত যিমান আছিলে কম্বল ৰেজাই চব দিলোঁ, তথাপিতো মানে ঠাণ্ডা মানে গাটো নকলে। তাৰপিছত তেওঁ কান্দিব ধৰিলে আৰু আমাৰ পিনে চাই থাকিলে। কিন্তু মই তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ, হে গুৰুদেৱ, এতিয়া আপুনি আমাক ৰক্ষা কৰিব পাৰিব, আপুনি আমাক যি কৰে সেইটো আমি মঞ্জুৰ। এতিয়া গতিকে আপুনি যি কৰে সেইটো কৰিব, তেনেকৈ কৈ মই মানে অমৃত জল দিলোঁ তাক। তাৰপিছত সেইটো খোৱাৰ পিছতে ভাল হৈ গ'ল।
ছাৰ আপোনাৰ কথাৰ পৰা আমি যিবিলাক কথা শুনিলোঁ, আপুনি যিবিলাক কথা ব্যক্ত কৰিলে সঁচাই আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি মৃত্যুৰ সৈতে যেতিয়া আপোনাৰ পৰিবাৰে যুঁজি আছিলে তাৰ পৰা আপুনি ৰক্ষা পালে, আপোনাৰ পৰিবাৰক ৰক্ষা কৰিলে পৰমাত্মাই, আৰু কৈছে যে আপুনি সন্ত ৰামপাল গুৰুমাজে তেখেতক ৰক্ষা কৰিছে বুলি জনাইছে। কিন্তু এটা আচৰিত কথা যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰেও ৰক্ষা পালে, আপুনিও ৰক্ষা পাইছে। এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপুনি ইমান উপকৃত হ'ব পাৰিছে? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী তেওঁ সকলো শাস্ত্ৰসন্মত ভক্তি দিয়ে আমাক। তেওঁ সকলো শাস্ত্ৰবিলাক খুলি খুলি আমাক দেখুৱাই দিয়ে কেনেকৈ ভক্তি কৰিব লাগে। সকলো ধৰণৰ ভক্তিবিলাক আমাক তেওঁ ভালদৰে বুজাই দিয়ে, আৰু সেই ভক্তিৰ আধাৰতে তেওঁ আমাৰ সকলো লাভবিলাক দি থাকে। আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰৰ মতেই ভক্তি বিধি প্ৰদান কৰি আছে। আপুনি আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে যে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে বুলি ক'ব বিচাৰিছে, কিন্তু আমাৰ সাধাৰণ জনতাই বা টিভি স্ক্ৰীণত যিসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে সেই দৰ্শকসকলক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে সন্ত ৰামপাল গুৰু মহাৰাজে সদগুৰু হয় বা তেওঁৱে শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে? তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় বুলি এইটো প্ৰমাণ দিবলৈ হ'লে বেদ, পুৰাণ, গীতা, বাইবেল, গুৰুগ্ৰন্থ চাহেব সকলো গ্ৰন্থৰ যিজনে মানে ভক্তি আপোনাক বুজাই দিব পাৰে। আৰু গীতাত লিখা আছে সংসাৰৰূপী উল্টা বৃক্ষৰ কথা, আৰু সেই গছডালৰ কথা যোন সন্তে বুজাই দিব পাৰে তেওঁৱে বেদৰ কথা জানে, আৰু তেওঁ তত্ত্বদৰ্শী সন্ত বুলি কোৱা হৈছে। ছাৰ, আপুনি যিহেতু জনাইছে যে বেদত লিখা আছে বা শাস্ত্ৰত লিখা আছে যে তত্ত্বদৰ্শী সন্তৰ লক্ষণ সম্পৰ্কে, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰৰ মতে আপোনালোকক ভক্তিবিধি প্ৰদান কৰি আছে, কিন্তু সাধাৰণ জনতাই এই কথাষাৰ মানি ল'বলৈ হয়তো কঠিন হৈ পৰিব, যিহেতু আমাৰ লাখৰ তুলনাত ভাৰতবৰ্ষত গুৰু আছে। আৰু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে, আপুনি এজন ভাৰতীয় সেনা আছিলে, আপুনি এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত, আপুনি তেখেতৰ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছে। এনেকুৱা বহু ব্যক্তি আছে যিসকলে নেকি আপোনাৰ দৰে কোনোবা হয়তো আৰ্থিক অৱস্থা দুৰ্বলভাৱে তেওঁলোকে মাৰাত্মক ৰোগত ভুগি আছে বা সমস্যাত ভুগি আছে, আৰু সেই সকলো লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? তেওঁলোকে কেনেকৈ উপকৃত হ'ব পাৰিব? তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত আমাৰ ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত ইউটিউব, ইনষ্টাগ্ৰাম সকলোবিলাক চেনেলতে মানে আমাৰ দিয়া আছে, আৰু আমাৰ জ্ঞান গংগা পুস্তক সকলো বিলাই থকা হৈছে। আপোনালোকে টিভিত চাব পাৰে সৎসংগ তাতে এটা পিলাপাত্তি আহে, তাতে নাম্বাৰ দিয়া থাকে, আৰু সেই নাম্বাৰত কল কৰি আপুনি নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। যদিহে কোনো লোকে ধৰ নিচাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, আমি যে আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ তেওঁলোকৰ অনুভৱ আমি যেতিয়া বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? হয়, আপুনি ঠিকে কৈছে ছাৰ। সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত নিচা ত্যাগ কৰিব পাৰে, এইটো আমি প্ৰমাণ পাইছোঁ। ময়ো আগতে নিচা কৰিছিলোঁ, মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ। আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে, কিন্তু ময়ো নিচা কৰিছিলোঁ। কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণত আহিলোঁ, তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল। এতিয়া আপুনি নিচা নকৰে? এতিয়া বিলকুল আমি নিচাটো নকৰোঁ, কোনো নিচা নাই আমাৰ। এতিয়া আমি নিচাটো কোনোবাই আনি দিব ক'লে আমি আনি নিদিওঁ বা টাচ নকৰোঁ এইটো, আৰু কোনোবাই যদি তাত সেইবিলাক নিচা কৰি আছে তাৰ পৰা আমি দূৰত থাকোঁ। সঁচাকৈয়ে ছাৰ, আপুনি যিহেতু আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি বিধি, সেই ভক্তি বিধিৰে আপুনি নিচাৰ পৰা পৰিত্ৰাণ পালে, আপুনি বৰ্তমান নিচা নকৰে। কিন্তু এনেকুৱা বহু লোক আছে যিসকলে নেকি নিচা ত্যাগ কৰিব বিচাৰে কিন্তু নিচা ত্যাগ কৰিব পৰা নাই। তেওঁলোকে যদি আপোনাৰ সেই মাৰাত্মক বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, সন্ত ৰামপাল মহাৰাজৰ পৰা কেনেকৈ দীক্ষা ল'ব পাৰিব? ইউটিউব চেনেলতো দিয়ে আমাৰ সৎসং দিয়ে গুৰুজীৰ, আৰু টিভিতো দিয়ে। আপুনি সৎসং চাই জ্ঞানটো বুজি, আৰু জ্ঞান গংগা কিতাপ আমাৰ দি থকা হৈছে, সেইটো লৈ আপুনি গুৰুজীৰ চৰণত আহিব পাৰে। তাত কোনো পইচা লোৱা হয় নেকি? যেতিয়া নাম দীক্ষা ল'ব তাত তেনেধৰণৰ কোনো পইচা লোৱা হয় নেকি? ইয়াতে কোনো ধৰণৰ টকা পইচা লোৱা নহয়, আৰু ইয়াতে কোনো দিব নালাগে। আপুনি আহিব লাগে, আৰু আপুনি নিজে আহি নিজৰ আত্মকল্যাণ কৰিব লাগে। ধন্যবাদ ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ
প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ক'লে আৰে কি হৈছিল? ক'লে গুৰুদেৱ আজি জুই নুমাই গৈছিল আৰু গাঁৱৰ পৰা দৌৰি গৈ আনিছোঁ বাৰু ভাল পুত্ৰ, থৈ দিয়া। শুকা খালে আৰু শুই থাকিল আৰু তেওঁ গৈ চুকত শুই পৰিল। মায়ে ভাবিলে যে এতিয়া গ'লে নাজানো মহাত্মাই কি কৰি দিব, পুৱালৈকে তেওঁৰ খং কিছু চাগে মাৰ যাব। তেওঁ ভাবিছিলে শিষ্যজনে গৈ ক'ব আৰু তেওঁৰ খঙত অগ্নিশৰ্মা হৈ পৰিব। সেই মায়ে ৰাতিপুৱা মাটিৰ পাত্ৰ এটাত চকুটো থৈ লৈ গ'ল আৰু ক'লে, মহাৰাজ মোৰ দ্বাৰা ভুল হ'ল, সকলো কথা ক'লে। এনেদৰে আপোনাৰ শিষ্য গৈছিল আৰু জুই অগ্নি খুজি আছিল, মই কষ্ট পাই আছিলোঁ মহাৰাজ, আৰু মোৰ মুখৰ পৰা ফুলতে ওলাই গ'ল যে চকু ফুটাই লোৱা তুমি। আপোনাৰ শিষ্যই চকু ফুটাই দিলে, ইয়াত থৈ দিছোঁ। গতিকে তেওঁ ভাবিলে হয় শ্বেখ ফৰিদ গৈছিল, তাক মাতিলে, মাতি পঠিয়ালে। শ্বেখ ফৰিদ দৌৰি আহিলে, হয় মহাৰাজ। এয়া কি কাহিনী, কি হৈছিল পুত্ৰ? নাই একো হোৱা নাই গুৰুদেৱ, আপুনি আছে যেতিয়া কি হ'ব পাৰে এই ৰাসৰ? নহয় আয়ে কি কৈ আছে? তেতিয়া আইজনীয়ে ক'বলৈ ধৰিলে যে সঁচাকৈ এনেকৈ চকু উলিয়াই দিছিল, কাপোৰ বন্ধা আছে গুৰুদেৱ। ক'লে আৰে সঁচাইনে? গুৰুদেৱে ক'লে খুলি পেলোৱা কাপোৰখন। যেতিয়া কাপোৰ খুলি চোৱা হ'ল তেতিয়া চকু ঠিকেই দেখা গ'ল শ্বেখ ফৰিদৰ, কিন্তু অলপ সৰু আছিল। এটা পুণ্যাত্মাসকল, এই কাহিনীৰ এই কথাৰ যি সাৰ বস্তু ওলাব তালৈ ধ্যান দিব। এতিয়া ইমান সিদ্ধ পুৰুষ হৈও তেওঁ মুক্তিপ্ৰাপ্ত হোৱা নাছিল, মুক্তিৰ সাধনা নাছিল। পৰমাত্মাই কৈছে, পৰমেশ্বৰে নিজৰ অমৃত বাণীত এনেকুৱা ২৪ সিদ্ধিও আপোনাৰ যদি থাকে আৰু যদি সত্য সাধনা নাথাকে তেতিয়াও আপোনাৰ জীৱন ব্যৰ্থ। এতিয়া কি হ'ল? এতিয়া এই কথাৰ পৰা ওচৰে পাজৰে খুব মহিমা হ'ল সেই সন্তজনৰ, যে এনেকুৱা সন্ত তেনেকুৱা সন্ত এনেকৈ ঠিক হৈ গ'ল। কিছুদিনৰ পাছত তাৰ মৃত্যু হৈ গ'ল সন্তজনৰ, সেই মহাত্মাৰ। শ্বেখ ফৰিদ ভক্তিৰ বাবে ওলাই আহিছিল আৰু গুৰুজনে তপস্যাৰ মাৰ্গ দেখুৱাইছিল। এতিয়া সেই যি গুৰু আছিল তেওঁ সাধনাত তপস্যা কৰিবলৈ কৈছিল যে তপ কৰা, কষ্ট দিবা শৰীৰক যিমান বেছি পাৰা, তেতিয়া তোমাক পৰমাত্মা প্ৰাপ্ত হ'ব, দৰ্শন দিব, আল্লাহৰ দৰ্শন হ'ব। এতিয়া শ্বেখ ফৰিদে সেই আশ্ৰম এৰি দিলে, কাৰণ তাত গাদীৰ ভোকাতুৰ আছিল। শ্বেখ ফৰিদে গাদী বিচৰা নাছিল, তেওঁ দূৰলৈ গৈ সাধনা কৰিবলৈ ধৰিলে। তেতিয়া তেওঁ এনেকৈ ভাবিছিল যে গুৰুদেৱে পথ দেখুৱাই গৈছে যে অধিক বেছি তপস্যা কৰিলে, শৰীৰক কষ্ট দিলে ভগৱানে তোমাক দৰ্শন দিব। ১২ বছৰত তেওঁ ৫০ কেজি অন্ন খালে, ১২ বছৰত ৫০ কেজি অন্ন। এতিয়া চাওক পুণ্যাত্মাসকল, এদিনত কিমান গ্ৰাম খাইছিল তেওঁ? এবছৰত ৩৬০ দিন, আৰু ১২ বছৰত চাই লওক কিমান হ'ল। এতিয়া পুণ্যাত্মাসকল, এনেদৰে অলপ আহাৰ খাই তেওঁৰ শৰীৰ বেছি দুৰ্বল হ'ল আৰু বাহিৰত বহিলে কাউৰী অহা হ'ল তেওঁক মৃত ভাবি তেওঁৰ চকু খাবলৈ। আৰু কাউৰীক তেওঁ কৈছিল, শ্বেখ ফৰিদে যেতিয়া কাউৰী আহি মূৰত বহে, হাত ভৰি নচলেই, বাহিৰত পৰি আছিল। কেতিয়াবা কোৱাত ১২ বছৰলৈ ওলমি থাকে তেওঁ, ১২ বছৰত কোৱাত ওলমে ওলোটাকৈ ওপৰত গছৰ ডালত ৰছী বান্ধি ভৰি বান্ধি তললৈ ওলমি থাকে। ১২ বছৰলৈকে কোৱাত ওলমি আছিল, মাজে মাজে বাহিৰলৈ ওলাই অলপ ফুৰা চকা কৰি আকৌ ওলমি থাকে। বাহিৰত শুই আছিল, কাউৰী আহিল। কাউৰীয়ে ভাবিলে এই মানুহজন মৰি গৈছে, শৰীৰত ক'তো মাংস নাই, একেবাৰে সাৰ মাত্ৰহে দেখা গৈছিল। কাউৰী বহিল মূৰত যে ইয়াৰ চকু খাই পেলাম, চকুত কিছু মাংস আছে। যেতিয়া কাউৰী আহি বহিল, শ্বেখ ফৰিদে ক'লে যে কাউৰী হাই, মোৰ শৰীৰত ক'ৰবাত মাংস পালে সেয়া খাই লোৱা, নিজৰ পেট ভৰোৱা, কিন্তু মোৰ চকু নাখাবা। হ'ব পাৰে মই ভগৱানৰ দৰ্শন পাব পাৰোঁ।
মোৰ চকু নাখাবা, মোৰ ভগৱানৰ দৰ্শনৰ আশা আছে। এনেকৈ কৈ উচপি উচপি কান্দিবলৈ ধৰিলে যে ভগৱানক নাপালোঁ, গোটেই জীৱন ব্যৰ্থ হ'ল। এতিয়া নাজানো কিমান দিনৰ জীৱন আছে। গতিকে ভাবিলে বাহিৰত পৰি থাকিলেই কাউৰীয়ে খাই পেলাব। লাহে লাহে ভৰিত ৰছী বান্ধিলে আৰু লাহে লাহে অভ্যাস হৈয়ে গৈছিল, ওলমি থাকিল আৰু উচপি উচপি কান্দিলে যে ভগৱান আল্লাহ আপোনাৰ দৰ্শন নহ'ল আৰু জীৱনৰ অন্ত পৰিল। কি ক্ৰুটি হ'লে পাপীৰ দ্বাৰা গুৰুদেৱে যি কৈছিল মই সকলো কৰি আছোঁ। এতিয়া যেতিয়া এইটো অৱস্থা দেখে কৈছে যে যিজন মোৰ শৰণত আছে, এনেকুৱা পুণ্য আত্মা যি থাকে তেওঁলোকে কেতিয়াবা কবিৰ পৰমেশ্বৰৰ শৰণত তেওঁৰ সান্নিধ্যত সাধনা কৰি আছিল, যেতিয়া কবিৰদেৱ তত্ত্বদৰ্শী সন্তৰ ৰূপত পৃথিৱীত বিৰাজমান হয়। সেই সময়ত ইমান ভাল ভক্তি হৈ যায় যে অনেক জনমলৈও যদি পাৰ নহয়, তেতিয়া ইয়াত ঘূৰি থাকে, তেওঁৰ ব্যাকুলতা থাকে। সেই ভক্তিৰ অংশ সমাপ্ত নহয়, যেনেকৈ আপোনালোকৰ মাজতো আছে। এই সকলো পুণ্য আত্মাৰ যি অন্য পন্থত বা ধৰ্মত বা অন্য কোনো মন্দিৰ মছজিদ গুৰুদ্বাৰত গৈ আছে, তেওঁলোকে পৰমাত্মাৰ ভক্তি বিচাৰি আছে। তেওঁলোকে কেতিয়াবা কোনোবা যুগত পৰমাত্মা কবিৰদেৱৰ সান্নিধ্যত ভক্তি কৰি আছিল। এতিয়া শেষবাৰীত সেই পুণ্য আত্মাসকলৰ মাজত কোনোবা এজন হয় যি পাৰ হোৱা নাছিল। আমি মাজতে বিচলিত হৈ পৰোঁ, কাৰণ আমি ভগৱানক চিনিব নোৱাৰিলোঁ, কাৰণ আমি সদগ্ৰন্থৰ লগত পৰিচিত নাছিলোঁ। সেইকাৰণে আমি বিচলিত হৈ আছিলোঁ। ভগৱান আহি গুচি গ'ল, আমি ইয়াতে পৰি থাকিলোঁ, কাৰণ আমি তেওঁক চিনি নাপালোঁ, তেওঁৰ ওপৰত বিশ্বাস নহ'ল। এতিয়া শেষবাৰীত ওলমি আছে, কান্দি আছে বেয়াকৈ। আৰু কেতিয়া দেৰি চৰণ হওঁ তাকা দাস আৰু গেল লাগিয়া ধৰতি আকাশ, তাত গৈ থিয় হ'ল পৰমাত্মা কোৱাত গৈ। আৰু ৰছী বান্ধি থোৱা আছিল, সেই ৰছীডালত ধৰি লৈ এনেকৈ টানিলে ওপৰলৈ, যেনেকৈ বাল্টি উলিয়াই পানীৰ কুৱাৰ পৰা। শেষবাৰীত যেতিয়া কুৱাত ওলমি থাকে ওলোটাকৈ, তেতিয়া কোনো গৰখীয়া আহিছিল। গৰখীয়া স্বভাৱতে দুষ্ট থাকে। সিহঁতে কি কৰিছিল, সেই ৰছীডালত ধৰি এনেকৈ এনেই লৰাই দিছিল। শেষবাৰীত কেতিয়াবা কুৱাৰ এফালে গৈ লাগে, কেতিয়াবা সিফালে গৈ লাগে এনেকৈ। আৰু তেওঁ এনেদৰে বেচেৰাতে নিজৰ টাইম পাছ কৰে। সিহঁত শিশু এক দুবাৰ ল'ৰাই এনেকৈ এৰি থৈ গৈছিল। এতিয়া শেষবাৰীতে ভাবিলে যে আজি এইজন ভাল উস্তাদ আহিছে, এইজনেতো বাহিৰত উলিয়ালে মোক। তেওঁ এনেকৈ বাহিৰলৈ টানি আছিল, পৰমাত্মাই ওপৰলৈ টানিছে, ওলমি আছিল আৰু ক'লে, ভাই মোক জোকাই নল'বা তুমি, সাধু সন্তক দুখ নিদিয়ে, আপুনি নিজৰ কাম কৰক, মই নিজৰ কাম কৰি আছোঁ। ওলোটাকৈ ওলমি থাকিয়ে কথা কৈ আছে, মোক এৰি দিয়া আকৌ। পৰমাত্মাই ক'লে, আপুনি ইয়াত কি কৰি আছে? শেষবাৰীতে ক'লে যে মই পৰমাত্মাৰ দৰ্শনৰ বাবে, ভগৱানৰ দৰ্শনৰ বাবে মই সাধনা কৰি আছোঁ। পৰমেশ্বৰে ক'লে যে ময়েই পৰমাত্মা, ময়েই আল্লাহ, ময়েই আল্লাহু আকবৰ, হে কবিৰ আল্লাহ ময়েই। শেষবাৰীতে ক'লে ধেমালি নকৰিবা, তুমি আল্লাহ নহয়। পৰমাত্মাই ক'লে আৰু আল্লাহ কেনেকুৱা থাকে? ক'লে যে তেওঁ নিৰাকাৰ, তেওঁক জানো দেখা পোৱা যায়? পৰমেশ্বৰে ক'লে, সোজা মানুহ, যদি পৰমাত্মা নিৰাকাৰ, তেন্তে কিয় কৈ আছা মই ভগৱানৰ দৰ্শনৰ চেষ্টা কৰি আছোঁ? এতিয়া দেখিবা কিটো, যদি সাকাৰেই নহয় তুমি কি দেখিবা? এতিয়া এনেকৈ কয়, ইয়াত হাৰিয়ানাত প্ৰবাদ আছে, জ্ঞান কাৰ গান কাটা চমকাই যাবে। এতিয়া তেওঁৰ একেবাৰে সকলো অংগ চিধা হৈ পৰিল। শেষবাৰীদৰ আৰু পৰমাত্মা থিয় হৈ আছে সন্মুখত। একেবাৰে বুজি পালে যে সঁচাকৈয়ে পৰমাত্মাই ক'লে, এফালে তুমি কৈ আছা ভগৱান নিৰাকাৰ, তেওঁ বেচোন, আৰু এইটো কৈ আছে যে তেওঁ দৰ্শনৰ বাবে চেষ্টা কৰি আছোঁ, সাধনা কৰি আছোঁ। প্ৰথমে এইটো চোৱা, তুমি কৈ কি আছা, কৰি কি আছা? তেতিয়া তেওঁ ভাবিলে শেষবাৰীতে, হয় মানুহজনে সঁচাকৈ কৈছে, শুদ্ধও নাই সঁচা। ইফালে বিশ্বাসো হোৱা নাই যে এইজন ভগৱান। ভৰিত ধৰিলে এনেদৰে। এই কথা তেওঁৰ মনত আছিল যে কোৰাণ শ্বৰীফতো লিখা আছে যে সেই পৰমাত্মাৰ বিষয়ে কোনো বাক খবৰে ক'ব। গতিকে তেওঁ এনেকৈ ভাবিলে,
তেওঁ আল্লাহ হ'বই নোৱাৰে, কিন্তু বা খবৰ নিশ্চয় হয়, অৰ্থাৎ তত্ত্বদৰ্শী নিশ্চয় হয়। তেওঁ 1 ছেকেণ্ডতে সকলো কথা বুজাই দিলে যে নিৰাকাৰজনক দেখিবা কেনেকৈ, যদি নিৰাকাৰেই হয় তেন্তে কিয় কৰি আছা এই সাধনা। ভৰিত ধৰি ক'বলৈ ধৰিলে, মহাৰাজ মোক ৰাস্তা কৈ দিয়ক। ভগৱানে ক'লে যে আহা কৈ দিম। সেই ৰছী খুলি দিলে, বহি গ'ল, ক'বলৈ ধৰিলে। পৰমাত্মাই ক'লে, শৰীৰৰ লগত তুমি কিয় শত্ৰুতা কৰি আছা? এইটো ক'ত লিখা আছে, কোন শাস্ত্ৰত এনেকুৱা কৰিলে ভগৱান পায় বুলি? শ্বেখ ফাৰিদে ক'লে, মোৰ গুৰুদেৱে এনেকৈ কৈছে। পৰমাত্মাই ক'লে, তোমাৰ সেই গুৰুজন নকলি আছিল। শ্বেখ ফাৰিদে ক'লে, মহাৰাজ নিন্দা নকৰিব গুৰুদেৱৰ, এতিয়াই শ্ৰদ্ধালু থাকেই এনেকুৱা। পৰমাত্মাই ভাবিলে যদি বেছিকৈ কৈ দিওঁ ই একেবাৰে নিজৰ কৰ্ম বেয়া কৰিব। পৰমেশ্বৰে ক'লে, পুত্ৰ এই শৰীৰৰ লগত তুমি শত্ৰুতা কৰি আছা। এনেকৈ ভগৱান নোপোৱা ক'লে, হয় মহাৰাজ এইটো মই বুজিলোঁ, এনেকৈ নাপাই বাবেতো ইমান সময় পাৰ হৈ গ'ল। তেতিয়া পৰমেশ্বৰে ক'লে, আহাৰ খোৱা। প্ৰথম অঞ্জন সংযম ৰাখে, অলপ খাব, অৱশ্যেই খাব, বেছিও নাখাব যে পেট ওলমি যোৱাকৈ, পেট ভৰাই নিশ্চয় খাওক। আৰু ইমানকৈ নাখাব যে অন্তৰাশয় দুৰ্বল হৈ পৰে আৰু শৰীৰ অকামিলা হৈ যায়। অলপ অৱশ্যেই খাব, কিন্তু সীমিত খাব। অলপ মানে যিমান আপোনাৰ ভক্তিৰ যোগ্য, তাতকৈ বেছিও নাখাব আৰু একেবাৰে নাই বুলিও নক'ব। গতিকে লাহে লাহে মালিকে তেওঁক খানা খুৱাবলৈ আৰম্ভ কৰিলে। ফলাহাৰ আদি খুৱালে, আকৌ ক'লে ভোজন কৰা, ভক্তি কৰা, মই তোমাক মন্ত্ৰ দিম, এনেকৈ কৰিবা। তেতিয়া সেই শ্বেখ ফৰিদৰ কল্যাণ হ'ল। পৰমাত্মাই কৈছে, লাগি কামাৰগে ওৰে হে লাগে চোট কাল যা করকে, লাগি কামারগে ওরে হে লাগে চোট কাল যা করকে, লাগে চোট কালে যা করকে। কৈছে যে যাৰ ধ্যান লাগিছে তাৰ অৱস্থা বেলেগ হয়, তাৰ কলিজাত দৃঢ়তা আহে পৰমাত্মাক পোৱাৰ। बन कुएं में शेख फरीद ने कैसी मीठी बोली भाषा, कुएं में शेख फरीद ने किसी मीठी बोली भाषा, तुम चुन चुन कागा खा लियो रे मेरे हाडों पर का मासा, तुम चुन चुन कागा खा लियो रे मेरे हाडों पर का मासा, मेरे दो नैना मत छेड़ियो रे मोहे राम मिलन की आशा, मेरे दो नैना मत छेड़ियो रे मोहे राम मिलन की आशा, जिन करी तपस्या घोर थी वो ओहे आसरे अर्क, वो ओहे आसरे हर्क, वो ओहे आसरे अर्क, लागी का मार्ग लग चोट काल जा करक, लग चोट काल जा करक, लागी का मार्ग और है लग चोट काल जा करके। सुल्तानी मगन बैराग में जिन तज दिया बलख बुखारा, सुल्तानी मगन बैराग में जिन तज दिया बलख बुखारा, कदे पालकियों में चाल तेरे आज ठालिया गुदड़ बारा, कदे पालकियों में चाल तेरे आज ठालिया गुदड़ बारा, सब संगी छोड़ी रोवती रोवे था कुण बासारा, सब संगी छोड़ी रोवती रोवे था कुण बासारा, शोर मचारण वास में ना देखा पीछा फिर के, ना देखा पीछा फिर के, ना देखा रे पीछा फिर के, ला
गी का मार्ग और है लग चोट काल जा करके लग चोट काल जा करके लग चोट काल जा करके ला बन बीच भरतरी भूप ने एक मारा ताड़ निशाना बन बीच भरतरी भूप ने एक मारा ताड़ निशाना कोई घड़ी सदी थी आवन की साधु का हो गया आना कोई घड़ी सदी थी आवन की साधु का हो गया आना कोई मुआ मर्ग जवा दियो न तारे धरो न बाणा कोई मुआ मर्ग जवा दियो न तारे धरो न बाणा वो जिंदा कर दिया ढोर था सस बण्या परीक्षा करके सस बण्या परीक्षा करके सस बण्या परीक्षा करके लागी का मार्ग और है लग चोट काल जा करके लग चोट काल जा करके लग चोट काल जा करके लागी का मार्ग गोपी चंद जोगी हो गए जिन ले लिया भगमा बाणा गोपी चंद योगी हो गए जिन ले लिया भगवा बाणा गुरु महल जनाने भेज तेरा बिक डोढ़ी पे अलख जगाना गुरु महल जनाना भेज तेरे डोढ़ी पे अलख जगाना भोजन 3600 छोड़ के भिक्षा का भोजन खाना व्यंजन 3600 छोड़ कर भिक्षा का भोजन खाना तन पड़ गया कमजोर था ना खाया उदर भर के ना खाया उदर भर के ना खाया रे उदर भर के लागी का मार्ग और है लग चोट काल जा करके लग चोट काल जा करके लग चोट काल जा करके लागी का बाजीद कहे उठाओ ऊंट को लोग कहें ये मुआ बाजीद कहे उठाओ ऊंट को लोग कहें ये मुआ रही कुछ नक्सक बिगड़या है नहीं बाजीदा अचरज हुआ कुछ नक्सक उठन आड़ी चीज रही ना गया ओढ़े सलानी सुआ रही उठन वाली चीज नहीं गया ओढ़े सलानी सुआ कुछ नक्सक बिगड़या है नहीं बाजीदा अचरज हुआ कुछ नक्सक बिगड़या है नहीं बाजीदा अचरज हुआ जिन किया अचंबा घोर है तजा राज काल से डर के तजा राज काल से डर के तजा राज काल से डर के लागी का मार्ग और है लग चोट काल जा करके लागी का मार्ग और है लग चोट काल जा करके लग चोट काल जा करके लग चोट काल जा करके पीपा दरिया में कूद गए रजिन कसी करी डेठाई पीपा दरिया में कूद पड़े रजिन कैसी करी डठाई वो नरपाड़ा जीत गए जिन सिर धड़की बाजी लाई वो नरपाड़ा
जीत गए रजिन सिर धड़की बाजी लाई कह मंगलानंद चेतियो तुम सोच समझ मेरा भाई कह मंगलानंद चेतियो रे तुम सोच समझ मेरा भाई बिन चेते ये झूठा शोर है कुछ जाइयो शुक्रम करके कुछ जाइयो शुक्रम करके कुछ जाइयो रे शुक्रम करके लगी कमरगे और है लगे चोट काल जा करके এতিয়া পুণ্যাত্মাসকলে মহাপুৰুষসকলৰ হিচাপ দিছে এই কবিজনে আৰু ইয়াত সেই মহাপুৰুষসকলৰ জ্ঞান দিছে যিসকলে পৰমাত্মাৰ বাবে সমৰ্পণ কৰিছে এতিয়া পৰমেশ্বৰ কবিৰদেৱে কৈছে এই কথাবোৰ অকল কৈ শুনাবৰ বাবে নহয় এইবোৰ কৰি দেখাব লাগিব এই গান গোৱা বুজোৱা আৰু কোৱা শুনাতে সীমিত থাকিলে নহ'ব এইটো এনেকৈ কৰিব লাগিব আৰু এয়া কিমান সহজ প্ৰক্ৰিয়া পৰমাত্মাক পাবলৈ যুগ যুগ ধৰি চেষ্টা চলাই আছে এজন পিপা ঠাকুৰ নামৰ ৰজা আছিল ইয়াত ৰাজস্থানৰ ভিতৰৰ গিগনোৰ চহৰৰ গিগনোৰ তাত দুৰ্গাৰ পূজাৰী আছিল আৰু তেওঁ দুৰ্গাৰ সাক্ষাৎ দৰ্শন দিছিল আৰু এদিন ৰামানন্দদেৱ গুচি গ'ল সেইফালে কাৰণ ৰামানন্দক পৰমেশ্বৰ কবিৰদেৱৰ জ্ঞানৰ পৰিচয় হৈ গৈছিল আৰু পৰমেশ্বৰে কৈছিল যে আপোনাৰ মহিমা বহুত সাধাৰণ মানুহে আপোনাৰ কথাত বিশ্বাস কৰে আৰু আপুনি মহৰ্ষি বুলি প্ৰসিদ্ধ আপুনি এই দাসে যি জ্ঞান দিছে তাৰ প্ৰচাৰ কৰক তেওঁ পৰিচিত হৈ গৈছিল পৰমাত্মাৰ লগত আৰু কবিৰদেৱক ৰামানন্দে দেখিছিলে ঔষধ লোকত ৰামানন্দদেৱে আকৌ এনেকৈ প্ৰচাৰৰ বাবে যাবলৈ ওলাল ৰামানন্দদেৱ সেই চহৰলৈ গুচি গ'ল ৰজাৰ তাত থাকিল ৰজা বহুত ধাৰ্মিক আছিল সেইদিনাই কথা শুনালে ৰামানন্দদেৱে যি কথা পৰমাত্মা কবিৰদেৱে পৰমেশ্বৰে তেওঁক কৈ থৈছিল সেই সকলো জ্ঞান শুনালে তেতিয়া পিপাদেৱে ক'লে হে পৰমাত্মা আপোনাৰ কথা মোৰ বিশ্বাস নহ'ল যে দুৰ্গাৰ ওপৰতো কোনো শক্তি আছে তেতিয়া ৰামানন্দদেৱে ক'লে যে আপুনি নিজৰ দেৱীক সুধি ল'ব কেতিয়াবা তেওঁ এটা বিশেষ অনুষ্ঠান কৰিছিল আৰু তেওঁ দৰ্শন দিছিল বিশেষ অনুষ্ঠান কৰালে দুৰ্গা প্ৰকট হ'ল দুৰ্গাক সুধিলে যে মাতা কোনো অন্য শক্তিও আছে নেকি এতিয়া এই দেৱ দেৱীয়ে মিছা নকয় তেওঁ ক'লে হয় অন্য শক্তি আছে কিন্তু তুমি তাত নোপোৱা তোমাক তেওঁ দৰ্শন নিদিয়ে এতিয়া পিপাৰ মনত লাগিল সেই কথাটো তেওঁ কৈছে দৰ্শন মাত্ৰ নহয় সকলো কাম হ'ব এতিয়া কি কৰিলে ৰামানন্দদেৱে আকৌ কিছুদিনৰ পিছত যাবলগীয়া আছিল তেওঁ আকৌ গ'ল আৰু সুধিলে ৰাজন এতিয়া আপোনাৰ ৰায় কি তেতিয়া পিপাই ক'লে মহাৰাজ যি কথা আপুনি কৈ আছিল সেয়া সকলো সঁচা দুৰ্গাক মই সুধিছিলোঁ এতিয়া মই আপোনাৰ লগত থাকিম পৰমাত্মাই ভাবিলে এইজন হৈছে ৰজা আৰু ইয়াক মোৰ লগত থাকিলেও আগলৈ আকৌ কেতিয়াবা দুখ দিব গতিকে তেওঁক ক'লে যে ৰাজন ঠিক আছে আপোনাক মই আকৌ আহিম ল'বলৈ আপুনি তেতিয়া আহিব এতিয়া পিপাই ভাবিলে এই মহাৰাজ আকৌ আহিব আৰু মই যাব লাগে সোনকালে ক'বলৈ ধৰিলে মহাৰাজ মই হ'লে থাকিব নোৱাৰা হৈছোঁ মই আপোনাৰ লগত যাম বহুত বুজালে যে ৰাজন তাত মাটিত শুব লাগিব শাকে লুনে খাব লাগিব ক'লে সকলো কৰিম মই তেতিয়া তেওঁ ভাবিলে বাৰু ঠিক আছে সাজু হোৱা তুমি ৰাজপাট এৰি দিলে এতিয়া তেওঁৰ পত্নী সকলো সাজু হ'ল তিনিজনী পত্নী আছিল পিপা ঠাকুৰৰ তিনিজনী তিৰোতা তিনিও লগত যাবলৈ সাজু হ'ল এতিয়া ৰজাই ক'লে যে মহাৰাজ এই তিনিওগৰাকী সাজু হৈছে
এই নাটত এনেকৈ থাকি গ'ল আগলৈ সিহঁতে ভক্তি কৰিবলৈ নিদিব মোক ৰামানন্দদেৱে ক'লে এটা কাম কৰা সিহঁতক কোৱা যে নিজৰ গহনা পাতি আৰু আভূষণ ভাল ভাল কাপোৰ ইয়াতে এৰিব লাগিব শৰীৰত যি কাপোৰ পিন্ধা আছে সেয়াহে লগত লৈ যাব পাৰে কৈ দিয়ে তেতিয়া কোনো আপত্তি নাই তেওঁ এনেকৈ কৈ দিলে সকলোকে এতিয়া তিনিওৰে ওচৰত ৰজাই ক'ব ধৰিলে যে নিজৰ আভূষণ সকলো ইয়াতে খুলি থৈ দিয়া ছিংগল কাপোৰ পিন্ধি লোৱা এটাকৈ ড্ৰেছ লৈ বোলা মোৰ লগত দুজনীয়ে এনেকৈ ক'লে যে নাই মই গহনা নেৰিম আভূষণ নেৰিম ইমান সোণ ইমান ধুনীয়া হাৰ আমি নাযাওঁ তেন্তে সেই তৃতীয়জনীৰ নাম আছিল সীতা সীতাই সকলো আভূষণ খুলি তাতে থৈ দিলে সাধাৰণ শাৰী পিন্ধিলে কেৱল চিম্পল শাৰী পিন্ধি তাই তৈয়াৰ হ'ল এতিয়া ৰজা উভতি আহিল গুৰুদেৱ বহি আছিলে বেলেগ স্থানত বাহিৰত ক'বলৈ ধৰিলে গুৰুদেৱ দুটা আপত্তি নাইকিয়া হ'ল এটা থাকিল তাই তৈয়াৰ হ'ল কাৰণ ৰামানন্দদেৱে গম পাইছিলে যে তিৰোতাৰ নিজৰ আভূষণ প্ৰাণতকৈ প্ৰিয় বোধ হয় আৰু যিসকলে আভূষণো ত্যাগ কৰে তেন্তে তেওঁ ভক্তিৰ বাধক হ'ব নোৱাৰে তেওঁ পুণ্যাত্মা আৰু যদি ত্যাগ কৰে তেনেহ'লে ঠিক আছে তেতিয়া ভক্তি কৰিব পাৰিব আৰু আভূষণত লাগিলে মুক্তি কেতিয়াও নাপায় আভূষণতে যদি লাগি থাকে তেন্তে ই ভক্তিযোগ্য নহয় তেন্তে দুজনে মানা কৰিলে লগত যাবলৈ মানা কৰিলে এজন তথাপি সাজু হৈ গ'ল এতিয়া ৰামানন্দদেৱে আহি ক'লে যে ভগৱান দুজনটো গুচি গ'ল এজন এতিয়াও থাকি গৈছে ৰামানন্দদেৱে ক'লে যে মই গৈ আছোঁ তোমাৰ লগত ৰামানন্দদেৱে ক'লে যে পুত্ৰী এয়া চোৱা আমাৰ লগত যদি যোৱা তাত শ ধৰণৰ মানুহ আছে কোনোৱে বেয়া ক'ব কোনোৱে ভাল ক'ব দুৰ্ব্যৱহাৰ কৰিব তুমি ইয়াতে থাকা যে নাই ভগৱান ময়ো আত্মকল্যাণ কৰিব বিচাৰিছোঁ তেতিয়া ৰামানন্দদেৱে ক'বলৈ ধৰিলে আমাৰ লগত যদি যাব বিচাৰে তেনেহ'লে তুমি নিবস্ত্ৰ হৈ যাব লাগিব এতিয়া সীতাই ক'লে ঠিক আছে যেতিয়া শাৰী খুলিবলৈ ধৰিলে যে এতিয়া লওঁ তেতিয়া ক'বলৈ ধৰিলে আই হ'ব হ'ব তেতিয়া ৰামানন্দদেৱে ক'লে পিপাজীক যে আইক লগত লোৱা এওঁ তোমাৰ বাধা নহয় সহযোগী হ'ব তাইতো কোৰবান কৰি দিছে সকলো और लोग लाग मरिया जगत की कर्ण जो तोड़ बगावे जब कोई राम भगत कथा তেতিয়া দুয়ো ওলাই গ'ল ৰামানন্দদেৱৰ লগতে থাকিল ৰামানন্দদেৱ ক'ৰবাত বিহাৰলৈ ফুৰিবলৈ গ'ল বেলেগ ক'ৰবাত সৎসংগ কৰিবলৈ তেওঁক ক'লে যে তুমি ইয়াতে থাকা মই 10-15 দিনৰ ভিতৰতে আহিম তেওঁলোক আশ্ৰম এৰি গ'ল তেওঁলোকে শুনিছিল যে ভগৱান শ্ৰীকৃষ্ণদেৱৰ দ্বাৰকা জলমগ্ন হৈ গ'ল পানীত ডুবি গ'ল এই সীতা আৰু পিপা দুয়োগৰাকী ঘূৰি আছিলে পতি পত্নী অৰ্থাৎ ভগতনী তাতে এজন পালি আছিলে তেওঁক সুধিলে কোৱা হয় যে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰিকা আছিলে ইয়াতে ভগৱান এতিয়াও ইয়াতে থাকে নেকি পালিয়ে ক'লে যে হয় ইয়াতেই থাকে ইয়াৰ ভিতৰত আছে এই নদীৰ ভিতৰত এতিয়া তেওঁলোক দুয়োৱে ভাবিলে যে গুৰুদেৱ অহাৰ আগে আগে ভগৱানক সাক্ষাৎ কৰি আহোঁ সহজ সৰল হয় ভকতসকল এই নিষ্কৰ্মা মানুহজনৰ কথাত বিশ্বাস কৰি লৈছিল যে ভগৱান ইয়াতে আছে দ্বাৰিকাৰ তলত গোৱালীৰ বালকো আছে তাতে খেলে তাত দুয়োৱে ভাবিলে যে গুৰুদেৱ আহিবলৈ আৰু এসপ্তাহ বাকী আছে গতিকে ভগৱানক সাক্ষাৎ কৰি আহোঁ দুয়োৱে এই কথা ভাবি জঁপিয়াই দিলে সেই নদী এতিয়া পৰমেশ্বৰ কবিৰদেৱে সেই নদীৰ ভিতৰতেই দ্বাৰিকা ৰচি দিলে সেই ভকতসকলৰ বাবে এতিয়া 7 দিনলৈ তাত থাকিলে গোৱাল বালককো সাজু কৰি পেলাইছে ভগৱানেনো কি কৰিব নোৱাৰে আৰু শ্ৰীকৃষ্ণৰ ৰূপ লৈ তাতে ফুৰি আছে 7 নম্বৰ দিনা তেওঁলোক উভতিব ধৰিলে ভগৱান আমি যাব লাগিব আমাৰ গুৰুদেৱ আহিবলগীয়া আছে তেতিয়া শ্ৰীকৃষ্ণৰ ৰূপত পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্মই এটা আঙুঠি উলিয়াই দি দিলে আৰু পিপাজীক পিন্ধাই দিলে সেইটোত লিখা আছিলে কৃষ্ণ অকেতে কৰে কৰাৱা চাইয়া কবিৰ পৰমেশ্বৰেই তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে অৰ্থাৎ সকলোৰে যি কাৰ্য সেয়াই কৰিছিল এতিয়া তেওঁ স্বয়ং নিজৰ মহিমা নকৰে এতিয়া সিফালে কি আছিল যেতিয়া সেই পালিয়ে দেখিলে যে দুজন সাধৱী আৰু সাধু ভগতনী নদীত ডুবি মৰি গ'ল আৰু পথাৰত কাম কৰি আছিল সেই তেওঁলোকক মাত দিলে যে সোনকালে আহক দৌৰি আহিল 10-20 জন মানুহ যে কি হ'ল ক'লে যে ভগতনী ডুবি মৰি গ'ল তলত কেনেকৈ ডুবিল যে মোক সুধি আছিলে
দুৱাৰিকা আছে জানো ইয়াত? মই এনেই ধেমালিতে কৈ দিছিলোঁ যে ইয়াতে আছে। তেওঁলোকে নিজৰ মাজতে সিদ্ধান্ত ল'লে যে ভগৱানক দৰ্শন কৰি আহোঁ। দুৰ্যোগে ডুবি মৰি গ'ল। তেতিয়া সেই পথাৰত থকা ব্যক্তিসকলে ক'লে যে তোমাৰ ভাল হওক, এয়া তুমি কি কৰি পেলাইছা মুখ্য? সাধু সন্তসকলতো সহজ সৰল থাকে। তেওঁ বৰ দুখ পালে যে এয়া ডাঙৰ ভুল হ'ল। এতিয়া 7 নম্বৰ দিনা সেই পালি তাতে ফুৰি আছিলে আৰু পস্তাই আছিল যে এইটো কি হ'ল। তেতিয়া দুয়ো ওলাই আহিল তলৰ পৰা। তেতিয়া ভয় খালে যে ভূত ক'ৰ পৰা আহিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম লালাৰাম দেৱাংগন, গাঁও ভৰতপুৰ, জিলা বালোদ, ছত্তীশগড়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা 24 জানুৱাৰী 2020 প্ৰথম নাম লৈছিলোঁ। ছাৰ কি কাম কৰে আপুনি? মই বৰ্তমানটো ৰিটায়াৰ্ড হৈছোঁ। 2007 ৰিটায়াৰ্ড হৈছিলোঁ। মই আয়কৰ বিভাগত প্ৰশাসনিক অধিকাৰীৰ পদৰ পৰা ৰিটায়াৰ্ড হৈছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? নাম লোৱাৰ আগতে মই যিবোৰ প্ৰথা আগৰ পৰাই চলি আহিছে, যিবোৰ মাতা পিতাই কৰিছিলে সেইবোৰেই কৰিছিলোঁ। মই মোৰ ধৰ্মৰ প্ৰতি আগ্ৰহ আছিল, সেইবাবে মোৰ ব্ৰহ্মকুমাৰীৰ জ্ঞান ভাল লাগিল। মই তেওঁলোকৰ হেড অফিচ মাউণ্ট আবুলৈ গৈছিলোঁ। তাত তেওঁলোকে কৈছিলে আপুনি যে আৰ্থিক দান কৰে তাৰ সলনি নিজৰ বেয়াবোৰ দান কৰি দিয়ক। গতিকে মই প্ৰথমে নন ভেজ, ড্ৰিংক, স্মকিং সকলো কৰিছিলোঁ। সাংসাৰিক বেয়া মোৰ লগত বহুত আছিলে। গতিকে মই সংকল্প লৈছিলোঁ যে এইবোৰ সকলো এৰি দিম। কিন্তু 1983 গৈছিলোঁ মই। তেতিয়া মই নন ভেজ এৰি দিছিলোঁ। তাৰপিছত মই স্মকিং আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত ড্ৰিংকো আৰম্ভ কৰি দিছিলোঁ। তেতিয়া এই সকলোবোৰ লাহে লাহে 92ত মই মদ এৰিছিলোঁ। মোৰ মায়ে কৈছিলে, পুত্ৰ তুমি সংসাৰত বহুত দুখ কষ্ট পাই আছা, কেতিয়াবা যদি কিবা সংকট আহে ভগৱানক নাপাহৰিবা। এয়া মোৰ মাৰ বচন আছিল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? কেনেকৈ আহিলে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মাৰ এই কথাবোৰৰ বাবে মই প্ৰথমৰ পৰাই ধৰ্মৰ লগত তৃষ্টি আছোঁ। আৰু মই ৰিটায়াৰ হোৱাৰ পাছতো মোৰ এয়া নিত্য কাৰ্য, মানে মই নিউজ শুনিছিলোঁ আৰু ধাৰ্মিক চেনেল চাইছিলোঁ। গতিকে সেয়া চাওঁতে এদিন মই টিভিত সাধনা চেনেল লগাই দিলোঁ। তেতিয়া মই প্ৰবচন শুনিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া মোৰ বহুত ভাল লাগিল। তেতিয়াৰ পৰাই মই তেওঁৰ কথা শুনিয়ে থাকিলোঁ আৰু তেওঁৰ পৰা মই বহুত জ্ঞান পালোঁ। আৰু আগতে যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া কবিৰৰ দোহা মোৰ বহুত ভাল লাগিছিল। মোৰ আত্মা মোহিত হৈ গৈছিলে। সৰুৰ পৰাই মই বৰ দুখত আছিলোঁ, বহুত কষ্ট ভুগিছিলোঁ। গতিকে এতিয়াহে বুজি পালোঁ, মোৰ পক্ষৰ মাতা পিতা দুয়ো পক্ষৰ ওচৰৰ যি সম্পৰ্কীয় আছিল তেওঁলোক মোৰ পৰা জ্বলিছিল আৰু তেওঁলোকেই মোক ভূত প্ৰেত পঠিয়াই অশান্তি দিছিল। মই সেই সময়ত ইমান বেমাৰত পৰিছিলোঁ যে মোৰ কি বেমাৰ আছিল নিজেই গম পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া ঔষধ খাইছিলোঁ সেই ঔষধেও একো কাম কৰা নাছিলে আৰু মোৰ হাৰ্ট এটেক 2003ত আহিছিলে। সেই সময়ত ডক্টৰে ক'লে যে আপোনাৰ বাবে স্মকিং বিষ, ইয়াক এৰি দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। গতিকে মই সেয়াও এৰিলোঁ। আৰু এনেকুৱা কৰি আগতে 2003টো মই হাৰ্টৰ সমস্যাৰ বাবে চিন্তাত পৰিছিলোঁ। এনেইতো বহুত বেমাৰ আছিল, কি বেমাৰ আছিল মই নিজেই নাজানো। আৰু তাৰপিছত 2014ত মোৰ আলচাৰেটিভ প্লাটিছৰ প্ৰব্লেম হ'ল। তাৰো বহুত ডক্টৰৰ পৰা চিকিৎসা কৰাইছিলোঁ। কিন্তু শেষত মই ৰায়পুৰত ডক্টৰ সোলংকি, যিজন কুলদীপ সোলংকি, তেওঁৰ পৰা চিকিৎসা কৰালোঁ। সেই সময়তে মই পৰমাত্মাৰ শৰণলৈও আহি গৈছিলোঁ। গতিকে তাৰ পৰাই মোৰ লাভ হোৱা আৰম্ভ হ'ল। ছাৰ, আপোনাৰ কি বেমাৰ আছিল? এনেতো মোৰ বহুত বেমাৰ আছিল, মই নিজে গম পোৱা নাছিলোঁ। কিন্তু মুখ্য বেমাৰসমূহ কওঁ, 2003ত মোৰ হাৰ্ট এটেক আহিল। তেতিয়া মই চেক কৰাত ডক্টৰে ক'লে যে আপোনাৰ হাৰ্টত ব্লকেজ বহুত বেছি আছে, 40%ৰ পৰা 99%লৈকে। তেতিয়া মই ভয় খালোঁ। তাৰপাছত তেওঁলোকে ক'লে যে অপাৰেশ্যন কৰাব লাগিব। ভগৱানক ক'লোঁ মোৰ যাতে অপাৰেশ্যন নহওক আৰু মই ঠিক হৈ যাওঁ। তেতিয়া ডাক্তৰৰ পেনেলটোৱে ক'লে যে আপোনাৰ অপাৰেশ্যন কৰাব নালাগে, কিন্তু গোটেই জীৱনটো ঔষধ খাব লাগিব। আৰু মই গোটেই জীৱনটো ঔষধে খাই থাকিলোঁ। কিন্তু মোৰ
যিটো দ্বিতীয় বেমাৰ আছিল 2014ত হৈছিল। তাক আলচাৰেটিভ কলাইটিছ বুলি কয়। তাতো বহুত কষ্ট পাইছিলোঁ মই। মোৰ বাৰে বাৰে হাগনি হৈছিলে, কুমুদৰ পৰা উঠিবই নাপাওঁ, আকৌ লাগি যায়। তেতিয়া সেই ডক্টৰে ক'লে যে আপোনাৰ ভিতৰৰ অংগ বাহিৰলৈ ওলাই আহিব। যদি ঔষধ নাখাই বাচি নচলে তেন্তে আপোনাৰ ভিতৰৰ অংগ ওলাই আহিব। তাৰপিছত আপুনি বহুত সমস্যাত পৰি যাব। তাৰপিছত মই সেই ডক্টৰক ক'লোঁ। তাৰপিছত মই এজন ডক্টৰৰ কথা গম পালোঁ যে ছুপাৰ স্পেচিয়েলিটি ডক্টৰ সোলংকি, ডক্টৰ কুলদীপ সোলংকি নাম, ৰায়পুৰৰ। তেতিয়া তালৈ গ'লোঁ। তেতিয়া তেওঁ তাত যিবোৰ কৰিলে তেতিয়া মোৰ লাভ হোৱা আৰম্ভ হ'ল। সেই সময়ত মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি গৈছিলোঁ। তেতিয়াৰ পৰাই মোৰ সকলো লাভ হ'বলৈ ধৰিলে আৰু মই এতিয়া আগতকৈ ভালে আছোঁ আৰু মোৰ সাংসাৰিক যি বেয়া আছিলে সেয়াও শেষ হ'ল। যিবোৰ মই ক'লোঁ আগতে যে নিচা কৰিছিলোঁ, এয়া কৰিছিলোঁ, নন ভেজ খাইছিলোঁ, সকলোবোৰ এৰি দিলোঁ মই। ছাৰ, আপোনাৰ হাতত এইখন কি? মোৰ যে আলচাৰেটিভ কলাইটিছ আছিল, ৰায়পুৰত যে ট্ৰিটমেণ্ট কৰাইছিলোঁ তাৰে ৰিপৰ্ট এয়া। ছাৰ, আপুনি কৈছে যে আপোনাৰ আলচাৰেটিভ কলাইটিছ নামৰ বেমাৰ আছিল আৰু বহুতো বেমাৰ আছিল আপোনাৰ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এই বেমাৰবোৰ ভাল হ'লনে? হয় ছাৰ, মই 24 জানুৱাৰীত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আৰু 29 জানুৱাৰীত মই তেওঁৰ ওচৰলৈ গ'লোঁ, ডক্টৰ সোলংকিৰ ওচৰলৈ, ৰায়পুৰজনৰ ওচৰলৈ। তেতিয়া তেওঁ মোৰ ক্লনস্কপি কৰিলে। ক্লনস্কপি কৰি গম পালে যে মোৰ বেমাৰ বহুত বেছি হৈ গৈছে আৰু বিয়পি গৈ আছে। তেতিয়া মই তেওঁক এইটোও ক'লোঁ যে ছাৰ, মোৰ ওপৰৰ ফালেও প্ৰব্লেম হয়। তেতিয়া তেওঁ এণ্ড্ৰস্কপি কৰালে মোৰ গলৰ, আৰু গলত তেওঁ গম পালে যে আপোনাৰ যি বেমাৰ আছিল সেয়া বিয়পি বিয়পি ওপৰলৈকে আহি গৈছে আৰু আপোনাৰ ফুলিও গৈছে, ভোজন নলী ফুলি ডাঙৰ হৈ গৈছে, সেইবাবে আপোনাৰ খোৱা লোৱা কৰাত কষ্ট হয়। গতিকে তেওঁ সেয়াও ঠিক কৰি দিলে। তাৰপিছত মোৰ যিটো চমৎকাৰ বুলি ভাবোঁ মই, এয়া পৰমাত্মা সন্ত ৰামপালদেৱে কৰিছে মোৰ লগত। কাৰণ তাৰ আগতে মই বহুত কষ্টত আছিলোঁ, তেওঁৰ কাৰণেই মই ঠিক হ'ব পাৰিলোঁ। মই ইমান ভাবুক হৈ গৈছোঁ যে মই ক'বই পৰা নাই। মই তেওঁৰ উপকাৰ কেনেকৈ পাহৰোঁ, মোৰ সদগুৰু পৰমাত্মা ৰামপালদেৱ মহাৰাজক। আৰু তাৰপিছত ক্লনস্কপিৰ পৰা যেতিয়া এয়া গম পালে, তাৰপাছত ওপৰৰ সমস্যাৰ বাবে তেওঁ মোক ক'লে যে আপোনাৰ এণ্ডস্কপি কৰাব লাগিব। তেতিয়া গলৰ বুকুৰ এণ্ডস্কপি কৰালে মোৰ। তেতিয়া গম পালে যে মোৰ বেমাৰটো ভয়ংকৰভাৱে বিয়পি গৈছে আৰু তাৰোপৰি মোৰ খোৱাটো কষ্ট হয়। তেওঁ কথাবোৰ ঠিকেই অনুমান কৰিলে। গতিকে এই চমৎকাৰ মোৰ পৰমাত্মাৰ যেনেই লাগে, সদগুৰু ৰামপালদেৱৰ যেনেই লাগে। মই বেমাৰৰ পৰা ইমানেই চিন্তিত আছিলোঁ, হাৰ্টৰ বেমাৰৰ ঔষধ ইমান খাইছিলোঁ আৰু আলচাৰেটিভ কলাইটিছৰো খাইছিলোঁ, তথাপিও মই লাভ পোৱা নাছিলোঁ। তাৰপিছত মই পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, হে পৰমাত্মা, আপুনি সকলোৰে বেমাৰ ঠিক কৰি দিয়ে, গতিকে মোৰো বেমাৰ ভাল কৰি দিয়ক। তাৰপিছত ঔষধবোৰে কাম দিবলৈ ধৰিলে আৰু বহুত সকাহো পালোঁ। সন্ত ৰামপালদেৱৰ দয়াত মই সুস্থ। আগতে কথাই ক'ব পৰা নাছিলোঁ, এতিয়া মই কথা ক'ব পাৰোঁ। যেতিয়া ৰায়পুৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৰা এয়া ক্লনস্কপি, আৰু তেওঁ এয়া চাই ভয় খাই গৈছিলে যে ইমান ভয়ংকৰ আলচাৰেটিভ কলাইটিছ মই আজিলৈকে দেখা নাছিলোঁ, আপোনাৰ বহুত বেছি হৈছে। তেওঁ মোকতো অৰেলিয়ে কৈছিলে কথাটো। ডক্টৰৰ ওচৰলৈ মোৰ ল'ৰা দিনেশ মোৰ লগত গৈছিলে, তাক দেখুৱাইছিল, সিও দেখি ভয় খাইছিল। তাৰপিছত ক'লে, মই ক'লোঁ তেওঁক, ছাৰ, মই ওপৰতো প্ৰব্লেম পাওঁ। তেতিয়া তেওঁ মোৰ গলৰো এণ্ডস্কপি কৰালে। তেতিয়া তেওঁ ক'লে যে আপোনাৰ বেমাৰ ওপৰলৈকে বিয়পি আহিছে আৰু আপোনাৰ ভোজন নলীডাল সৰু হৈ গৈছে, সেইবাবে আপুনি চাগে খোৱা লোৱাত অশান্তি পায়, কথা কোৱাত অসুবিধা পায়। তেওঁৰ কথা ঠিকেই ওলাল। তাৰপিছত মই সদগুৰু ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া তেওঁ মোক কোৱাৰ যোগ্যও কৰিলে আৰু খোৱাৰ যোগ্যও কৰিলে। এতিয়া মই আগতকৈ সুস্থ অনুভৱ কৰোঁ। তেওঁক প্ৰাৰ্থনা কৰাৰ পাছতেই মোৰ বেমাৰ ভাল হ'ল। এয়া মোৰ এণ্ডস্কপি। মোৰ যে গলত হৈছিলে সেয়া একেবাৰে গম পাব, আৰু মোৰ গলৰ কথা তেওঁলোকে গম পালে আৰু ক'লে যে আপোনাৰ বেমাৰ বিয়পি বিয়পি ওপৰলৈকে আহিলে, আপোনাৰ ভোজন নলী একেবাৰে সৰু হৈ গৈছে, আৰু এয়া মোৰ এণ্ডস্কপি ৰিপৰ্ট। এতিয়া মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত, নাম দীক্ষা লোৱাৰ পিছত মই পূৰ্ণৰূপেৰে সুস্থ অনুভৱ কৰোঁ আৰু মই সাংসাৰিক কামো কৰিব পাৰোঁ। মোক কষ্ট কৰিব মানা কৰিছে, তথাপিও আগতে মই ইমান দুৰ্বল হৈ গৈছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ, খোজকাঢ়িব নোৱাৰিছিলোঁ, ক'ব নোৱাৰিছিলোঁ,
না ড্ৰাইভ কৰিব পাৰিছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ। কিন্তু এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোক এতিয়া সকলো কাম কৰাৰ সাহস তেওঁৱে দিলে, মানসিক সামৰ্থ্যতা তেওঁৱে দিছে। ছাৰ আপুনি ইনকাম টেক্স বিভাগৰ পৰা এটা অফিচাৰ পদত ৰিটায়াৰ্ড হৈছে আৰু ডক্টৰে কৈছে যে আপোনাৰ যি আলচাৰেটিভ পলাইটিছ বেমাৰ আছিলে সেয়া বহুত বেছি হৈ গৈছে। গতিকে যি বেমাৰ ডক্টৰে ঠিক কৰিব পৰা নাই সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে। আজিৰ এই বিজ্ঞানৰ যুগত মানুহে কেনেকৈ বিশ্বাস কৰিব? কি লজিক আছে ইয়াত? ইয়াৰ পিছৰ লজিকটো হ'ল যে যিবোৰ সাংসাৰিক বেমাৰ, দুৰাৰোগ্য বেমাৰো, তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ বচনত ইমান শক্তি আছে, যি নাম দিয়ে, নাম মানে যি মূল মন্ত্ৰ দিয়ে, যিটো পৰমাত্মা কবীৰদেৱৰ, আৰু সেই নামতেই ইমান শক্তি আছে যে তেওঁ দুৰাৰোগ্য বেমাৰকো ঠিক কৰি দিব পাৰে। ছাৰ আপুনি কৈছে যে আপুনি ব্ৰহ্মকুমাৰী পন্থত আছিল। ব্ৰহ্মকুমাৰী পন্থতো নাম দিয়ে, তেওঁৰ নামৰ পৰাতো আপোনাৰ বেমাৰ ভাল নহ'ল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সকলো বেমাৰ ভাল হৈ গ'ল। ইয়াৰ কাৰণ কি? হয়, তেওঁলোকে নাম নিদিয়ে, তেওঁলোকে কেৱল ব্ৰহ্মাকে মানে, ব্ৰহ্মাই সকলো, আৰু শিৱক মানে, মেইন ভগৱান বুলি মানে। মই তেওঁলোকক মুৰ্গী বুলি কওঁ, যি তেওঁলোকৰ শিক্ষা, আৰু তেওঁলোকে যি কয় সেয়াও প্ৰেত বাধা যেনেই লাগে মোৰ, কাৰণ তেওঁলোকৰ যি প্ৰমুখ কেৱল ব্ৰহ্মকুমাৰী, তেওঁলোকৰ মাজত প্ৰেত আহে আৰু সি যি কয় সেইটোৱে সংসাৰৰ মানুহক কয়। কেৱল তেওঁলোকে নাম নিদিয়ে, তেওঁলোকো ভ্ৰমিত, তেওঁলোকো আন ভগৱানক মানি আছে, য'ত নেকি প্ৰকৃত পৰমাত্মা কবীৰদেৱহে হয়। এইবোৰ জ্ঞান নাই তেওঁলোকৰ, তেওঁলোকে ব্ৰহ্মকেই মেইন বুলি মানে আৰু শিৱ বাবাক। গতিকে ইয়াত পাৰ্থক্য আছে, আৰু এয়া যথাৰ্থ আৰু প্ৰকৃত জ্ঞান সেয়া পৰমাত্মা কবীৰদেৱৰ হয়, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে কবীৰদেৱ, তেওঁৱে সকলো ক'ব পাৰে, তেওঁৰ তাতেই সকলো শক্তি আছে, আৰু গোটেই বিশ্বতেই নিজৰ মৰমৰ আত্মা সকলোকে ঠিক কৰি দিব। ছাৰ আপুনি কৈছে যে আপুনি কবীৰ পৰমাত্মাক মানে, কিন্তু আজিলৈকে যি ইতিহাস আছে কবীৰদেৱ সন্ত ৰূপতহে বিশ্বত প্ৰসিদ্ধ হৈছে। আপুনি কবীৰ চাহেবক পৰমাত্মা বুলি কেনেকৈ ক'ব পাৰে? ময়ো সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি শুনিয়েই, কিয়নো তেওঁ বেদৰ পৰা, গীতাৰ পৰা যিমানবোৰ সৎগ্ৰন্থ আছে তেওঁ খুলি খুলি দেখুৱাই কয়, চোৱা চোৱা এইটো প্ৰমাণ। আৰু 600 বছৰ আগতে কবীৰ পৰমাত্মাই নিজে আহিছিলে আৰু তেওঁৰ কথাটো বিশ্বাস কৰা নাছিলে, কাৰণ আজিকালিৰ পণ্ডিতসকলে যিসকল নকলি গুৰু তেওঁলোকক কালে পঠিয়াইছে, আৰু তেওঁলোকৰ জ্ঞান আধৰুৱা জ্ঞান হয়, ভ্ৰমিত জ্ঞান, তাৰ দ্বাৰা একোৱেই কল্যাণ নহয়। কল্যাণ যদি হয় কেৱল সন্ত ৰামপালদেৱ মহাৰাজ গুৰুৰ বচনৰ দ্বাৰা শেষ হ'ব, তেওঁ শৰণলৈ গৈ নাম ল'লেহে হ'ব, তাৰ বাহিৰে আন কোনো চিকিৎসা নাই। আপোনাৰ কোৱাৰ অৰ্থ এয়াই যে সন্ত ৰামপালদেৱে প্ৰমাণৰ সৈতে সিদ্ধ কৰিছে যে কবীৰ চাহেবেই ভগৱান। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? গতিকে মই এই আধাৰতে মই পৰমাত্মাৰ বাৰ্তানো কি দিম, মই নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। তেওঁৰ যি কৃপা বৰশী আছে, তেওঁ সাক্ষাৎ কবীৰদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে, আৰু যাক এই সোজা আত্মাই বিশ্বাস নকৰে আৰু তেওঁৰ শৰণলৈ যোৱাত আপত্তি কৰে, যেতিয়া তেওঁলোকে বুজি আহিব তেতিয়াহে সকলো আত্মাৰে কল্যাণ হ'ব। তেওঁ মানৱ ৰূপত আহিছে, তেওঁলোকৰ কল্যাণ কেৱল সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ বাবেহে, আৰু নাম দান দীক্ষা ল'লেহে হ'ব কল্যাণ। আত্মকল্যাণ কৰোৱাই মানৱ জনমৰ মুখ্য উদ্দেশ্য হয়, এই কথাও তেওঁৱেই কৈছে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা, তেওঁ যে সৎসংগ আহে টিভিত, তাৰ তলত হালধীয়া শাৰী এটা আহে, তাত নম্বৰ দিয়া থাকে, সেই নম্বৰত আপুনি ফোন কৰি আপুনি নিজৰ নাম ঠিকনা দি তেতিয়া আপোনাক তেওঁলোকৰ আচলতে ঠায়ে ঠায়ে নামদান কেন্দ্ৰ খোলা আছে। গতিকে এতিয়া যিসকলে নাম ল'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। থেংক ইউ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।